গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলাপৰ নোটিছ দিছে। যিসকল ষ্টুডেণ্ট এতিয়া 5th ছেমিষ্টাৰত পঢ়ি আছে 2022ৰ বেটছ, তেওঁলোকৰ আৰু যদি তেওঁলোকৰ থাৰ্ড ছেমৰ এৰিয়াৰ থাকে বা ফাৰ্ষ্ট ছেমৰ এৰিয়াৰ থাকে তেওঁলোকৰ আৰু যিসকল কলেজ পাৰ হৈ গৈছে তেওঁলোকৰ বেটছ হ'ল 19, 20 আৰু 21। তেওঁলোকৰ ফাৰ্ষ্ট ছেম, থাৰ্ড ছেম আৰু ফিফ্থ ছেমৰ বেক থাকিলে তেওঁলোকেও ফৰ্ম ফিলাপ কৰিব পাৰিব। ইয়াতে এৰত ক্লিক কৰিলে নোটিছটো ডাউনলোড হৈ যাব। তলত আহিলে ইয়াতে চাব, ইয়াতে ফিজ দিয়া আছে, এক্সামিনেশ্যন ফিজ। আৰু লাষ্ট ডেট হ'ল নৱেম্বৰ 18 তাৰিখ 2024। আৰু এই নোটিছ ক'ৰ পৰা ডাউনলোড কৰিব? গুগলত যাই চাৰ্চ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি, GUHATI গুৱাহাটী ইউনিভাৰ্চিটি চাৰ্চ মাৰিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব, তলত আহিব ইয়াতে নোটিফিকেশ্যন ফৰ কলেজ লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব, ইয়াতে এক্সামিনেশ্যন নোটিফিকেশ্যন লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ইয়াৰ পৰা নোটিছ চাব পাৰিব। আৰু যিসকল কলেজ পাৰ হৈ গৈছে তেওঁলোকৰ অনলাইন GU পৰ্টেলত হ'ব, GU পৰ্টেল। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব, guportal.in। ইয়াতে ষ্টুডেণ্ট লগইনত ক্লিক কৰি তেওঁলোকে ইয়াতে লগ ইন কৰিব লাগিব। আৰু যিসকল কাৰেণ্ট ষ্টুডেণ্ট তেওঁলোকে অনলাইন GUত যাব লাগিব। অনলাইন ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব, ইয়াতে ষ্টুডেণ্ট লগইন লিখা আছে। ষ্টুডেণ্ট লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি কেপচা দি লগইন কৰিলে তেওঁলোকৰ ছাবজেক্ট ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। আৰু স্কুল কলেজৰ নোটিফিকেশ্যন পাবৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।